মই আছোঁ বৰ্তমান আমাৰ অঞ্চলৰ অন্যতম চৰকাৰী বিদ্যালয় আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, যিখন বিদ্যালয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি উন্নত ফলাফল প্ৰদৰ্শন কৰি আমাৰ অঞ্চলক আকৌ গৌৰৱান্বিত কৰিছে। আমি এই স্কুলৰ ফলাফলৰ সবিশেষ আপোনালোকক জনাম। মোৰ লগত আছে বিদ্যালয়ৰ ছাৰসকল, লগতে এইবাৰৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী। অলপ হাত চাপৰি দিব লাগে তেওঁলোকৰ কাৰণে। আচলতে আমাৰ ভ্ৰান্ত ধাৰণা আছে যে চৰকাৰী বিদ্যালয়ত ভাল ফলাফল নহয়, কিন্তু এই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ পৰা যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু কেৱল এয়াই নহয়, স্কুলৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট হৈছে আমাৰ বিদ্যালয়ত। কি কয় ছাৰ? এইবাৰ শ্ৰেষ্ঠ ৰিজাল্ট হৈছে। পাৰ্চেণ্টেজৰ ক্ষেত্ৰত বিদ্যালয় বহুদূৰ আগুৱাই গৈছে। গতিকে মই ভাবোঁ বিগত বছৰটোৰ ছাৰসকলৰ কষ্ট সাধনা আৰু তেওঁলোকৰ মেহনতৰ ফল এয়া। হেড ছাৰ আছে মোৰ লগত। ছাৰ, ৰিজাল্টক লৈ কিমান সন্তুষ্ট আপুনি? যথেষ্ট সন্তুষ্ট। কিমানজনে দিছিল পৰীক্ষা? আমাৰ ইয়াত পৰীক্ষা দিছিলে 53 53জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। তাৰ ভিতৰত 42জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। এজনে ষ্টাৰ মাৰ্ক পাইছে, 2টাত লেটাৰ পাইছে, আৰু এজনী ছোৱালীয়ে 3টাত লেটাৰ পাই পেলাই ফাৰ্ষ্ট ডিভিজন পাইছে, আৰু 15জন ছেকেণ্ড ডিভিজনত পাছ কৰিছে, বাকীকেইজন মানে থাৰ্ড ডিভিজনত পাছ কৰিছে। যি কি নহওক, বিগত বছৰৰ বা স্কুল প্ৰতিষ্ঠাৰ দিনৰ পৰা যি ৰিজাল্ট হৈ আহিছিল, ইয়াতকৈ বহুত ভাল ৰিজাল্ট এইবাৰ হৈছে। কিয়নো মই ছাৰসকলৰ বিগত বছৰটো যি কষ্ট কৰিছে, ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ পাঠদান দিছে, টিউশ্যন কৰাইছে একেবাৰে ফ্ৰী। নিজৰ স্কুলৰ ডিউটি শেষ কৰাৰ পিছত ছাৰসকল এই ছাত্ৰ ছাত্ৰীখিনিৰ ঘৰে ঘৰে গৈছে। ঘৰত গৈ কাৰ কি সমস্যা আছে সেয়া ছাৰসকলে সমাধান কৰাৰ চেষ্টা কৰিছে। ইয়াৰ পিছত প্ৰচণ্ড ঠাণ্ডা বা গৰম সকলো পৰিৱেশত, সকলো পৰিস্থিতিত ছাৰসকলে এই ছাত্ৰ ছাত্ৰীখিনিক এক্সট্ৰা কোচিং কৰাইছে, এক্সট্ৰা ক্লাছ কৰাইছে, আৰু যাৰ প্ৰতিদান আমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিছোঁ। কেতিয়াবা ফিল হৈছিল যে আমি পাছ কৰিম নে নাই, চৰকাৰী বিদ্যালয়ত আছোঁ, হৈছিল নে? এনেকুৱা হৈছিল মনে মনে। কিন্তু পাছ কৰি কেনেকুৱা লাগিছে? এইবাৰ পাছ কৰি তোমালোকে কেনেকুৱা লাগিছে? আৰু এই ভাল লগাৰ আঁৰত আছে আমাৰ এই ছাৰসকলৰ মেহনত, কষ্ট আৰু ত্যাগ। মই দেখিছোঁ নিশা 9টালৈকে ক্লাছ হৈছেনে নাই? ক্লাছ হৈছে। ছাৰসকলক আমি তোমালোকৰ ঘৰে ঘৰে গৈ ক্লাছ মানে টিউশ্যন কৰাইছে, সেয়াও আমি দেখিছোঁ। গতিকে ছাৰসকলৰ কাৰণে দোৱা কৰিবা বেছিকৈ, যাতে অনাগত দিনত ছাৰসকলৰ এই উৎসাহ, ছাৰসকলৰ স্বাস্থ্য, ছাৰসকলৰ মনোবল আৰু ষ্ট্ৰং থাকে। বাবুল ছাৰক মই মাতিছোঁ অলপ আহিব লাগে আমাৰ মঞ্চত। এইবাৰ ৰিজাল্ট আপোনালোকে হিষ্টৰী সৃষ্টি কৰি দিছে। আমবাৰী হাইস্কুল প্ৰতিষ্ঠা হোৱাৰ দীৰ্ঘদিন হৈছে। আমি বিদ্যালয়খনত যদিও পাঠদান কৰি আছোঁ, বিভিন্ন কাৰণত আমি পৰিৱেশ সৃষ্টি কৰিব পৰা নাছিলোঁ। এয়া আমাৰ দুৰ্ভাগ্য। এইবাৰ আমি এটা পৰিৱেশ সৃষ্টি কৰিছোঁ। এই পৰীক্ষাৰ প্ৰায় 4 মাহ আগৰে পৰা আমি ছাত্ৰ ছাত্ৰীসকলক ৰাতিপুৱা 6 বজাৰ পৰা ছেল্ফ ষ্টাডি লৈছোঁ। লগতে ক্লাছ পাতি হৈছে, আবেলিও আমি ছেল্ফ ষ্টাডি লৈছোঁ। আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ ঘৰত আমাৰ ছাৰসকল গৈছে। বিশেষকৈ আমাৰ আজমল হুছেইন আহমদ, এখেত আমাৰ খুব পৰিশ্ৰমী শিক্ষক। এনে মানুহজনো ষ্ট্ৰং, সহ্য কৰিব পাৰে। তেওঁ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ ঘৰত গৈছে, আৰু বাকী ছাৰসকলো গৈছে। গৈ ছাত্ৰ ছাত্ৰীৰ সমস্যাবিলাক আমি ভালদৰে অধ্যয়ন কৰিছোঁ, আৰু সেই হিচাপে তেওঁলোকক আমি সুপথ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। আমি আপোনাৰ ওচৰত আহিম। ফুৰকান ছাৰ, আপোনাৰ আজি কেনেকুৱা লাগিছে এই ৰিজাল্টত? এই ৰিজাল্ট মোৰ বহুত ভাল লাগিছে। ভাল লাগিছে? উন্নত ফলাফলে বহুত ভাল লাগিছে মোৰ। অহা বৰ্ষত আমি আৰু ভাল ফলাফল পাম। ইয়াতকৈ আৰু বহুত ভাল ফলাফল দেখিবলৈ আমি চেষ্টা কৰিম। আমি সেয়াই কামনা কৰিছোঁ। আজমল ছাৰ, আপুনিও বিগত বৰ্ষটোত যথেষ্ট কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে। কষ্টটো কৰিছোঁৱেই, আৰু আগলৈ আৰু বেছি কষ্ট কৰিম যাতে আমাৰ মানে ফলাফল আৰু বেছি উন্নত হয়। আমিও সেয়া কামনা কৰিছোঁ। আৰু বিশেষকৈ কষ্ট কৰিলে যে ৰত্ন পায়, অসমীয়াত এষাৰ কথা আছে। ল'ৰা ছোৱালীক আমি বাৰ বুজাই দিছিলোঁ এই কথাটো। ক্লাছ 10ত মই এই ল'ৰা ছোৱালী আছে, বাৰ বুজাই দিছোঁ, কষ্ট কৰিবা তাৰ সুফল পাবাই, মিঠা ফল পাবাই, যত্ন কৰিলে ৰত্ন পাবাই। কষ্টৰ ফল সদায় মিঠা। আৰু
বিশেষকৈ চৰকাৰী বিদ্যালয়ত পঢ়িলে ছাত্ৰ ছাত্ৰীয়ে মানে পাছ কৰিব নোৱাৰে, ছাত্ৰৰ ভাল ৰিজাল্ট কৰিব নোৱাৰে। কিন্তু এইবাৰ আমাৰ আমবাৰীৰ এইখিনি ল'ৰা ছোৱালীয়ে দেখুৱাই দিলে চৰকাৰী হওক আৰু প্ৰাইভেট হওক, চেষ্টা যদি কৰে আৰু চেষ্টাৰ আঁৰত কোনো মানুহ থাকে তেন্তে সফলতা নিশ্চয় এদিন আহিব। আমি অহা বছৰ প্ৰাইভেটতকৈ যাতে ভাল ৰিজাল্ট আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ষ্টাফে চেষ্টা কৰিম। শৰ্মা ছাৰৰ এষাৰ মাত আমি আজিৰ এই শুভকণত শুনিব লাগিব। আজি এই শুভক্ষণত আৰুনো কি ক'ম, খুবেই ভাল লাগিছে। মই এই দুটা শব্দতে কৈছোঁ, নৱপ্ৰজন্ম জিন্দাবাদ, আমবাৰী হাইস্কুল জিন্দাবাদ। এই ল'ৰা ছোৱালী তোমালোকে কিবা ক'বা নেকি ছাৰসকলে বিষয়ে? ছাৰসকলে কেনেকুৱা কষ্ট কৰিছে তুমি কোৱাচোন। ছাৰ বহুতো মেহনত কৰিছে ছাৰসকলে আমাৰ কাৰণে, আৰু সেইকাৰণে আমি পাছ কৰিব পাৰিলোঁ। পাছ ঠিক আছে। আৰু হায়াৰ ছেকেণ্ডেৰীত আমি ভাল ফলাফল আশা কৰোঁ তোমালোকৰ পৰা। তোমাৰ নাম কি? মোৰ নাম আমিৰুন বেগম। আমিৰুন বেগম। গাঁও কোনখন? গাঁও উত্তৰ নোৱাবি। আচ্ছা, এতিয়া কি ক'বা? ছাৰসকলে বহুত কষ্ট কৰিছে। মোৰ ছাৰসকলে বহুত মেহনত কৰিছে, আৰু আজি এই মেহনতৰ ফলত আমি আজি ইয়ালৈ উপস্থিত আছোঁ। আৰু তুমিতো হিষ্টৰী ক্ৰিয়েট কৰি দিছা, মানে হিষ্টৰী সৃষ্টি কৰি স্কুলত। মোৰ নাম বিদ্যালয় যিমান দিন থাকিব তোমাৰ নামো থাকিব। হয়, মোৰ ছাৰসকলে কষ্ট কৰিছে আৰু ময়ো কৰিছোঁ, সেইকাৰণে আজি ভাল ফলাফল এটা হ'ব পাৰিছে। ধন্যবাদ। আৰু তোমাৰ নাম ৰথি? মোৰ নাম ৰতী চৰকাৰ। মোৰ গাঁৱৰ নাম গনিয়াপাৰ। মই এই আমবাৰী হাইস্কুলতে বিগত 5 বছৰৰ পৰা পঢ়ি আছোঁ, আৰু এইবাৰ মেট্ৰিক HSLC পৰীক্ষা দিছোঁ আৰু 73% লৈ পাছ কৰিবলৈ সক্ষম হৈছোঁ, আৰু 3খনত লেটাৰো পাইছোঁ। আমাৰ ছাৰসকলে ইমান কষ্ট কৰাৰ ফলতে আমি ইমান ভাল ৰিজাল্ট কৰিব পাৰিছোঁ, আৰু বিগত যিমান বছৰলৈকে মানে ফাইনেল দিছে তাতকৈ এই বস্তুটো সকলোতকৈ ভাল ৰিজাল্ট হৈছে। আৰু আমাৰ ছাৰসকলক বহুত ধন্যবাদ জনাইছোঁ যে সিহঁতে যেনে ইমান কষ্ট কৰি আমাক পাঠদান দিছে, আৰু সিহঁতৰ পাঠদানবিলাক আমি গোটেই জীৱনত মনত ৰাখিম। আৰু কি কৰিবা ভৱিষ্যতে? কিবা পৰিকল্পনা আছে নেকি? আছেতো ছাৰ, ময়ো এজনী শিক্ষয়িত্ৰী বনিবলৈ মোৰ ইচ্ছাই আছে। আমাৰো সেয়া শুভকামনা থাকিল। আৰু তোমাৰ কি ফিউচাৰ প্লান? ডাক্তৰ, ইঞ্জিনিয়াৰ না টিচাৰ? টিচাৰো আছে আৰু ভাল আছে, কৰিব পাৰিলে পাৰিম। কি হ'বা তোমাৰ মনে মনে এটা এইম আছে নহয়? মই এইম ইন লাইফ কি তোমাৰ? মোৰ এই লাইফ নাই। খালিক ছাৰ আছে আমাৰ লগত, ছোৱালীজনী ইয়াত যোৱাচোন অলপ। ছাৰেও দিল্লী খাই কষ্ট কৰিছে, সুদূৰ হোজাইৰ পৰা আহিছে, আহি সন্ধিয়াৰ পিছত কেতিয়াবা ৰাতি 9টাত কেতিয়াবা ৰাতি 8টাত যাব। ছাৰক আমি যোৱা দেখিছোঁ। হয়, আমাৰ ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিছে। আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি কাম কৰিছোঁ, আমি মেহনত কৰিছোঁ। আমি সকলো শিক্ষকে ৰাতিপুৱা আহিছোঁ, 6টা 6:30 পৰা আমি ক্লাছ কৰিছোঁ। তেওঁলোকে আমাৰ সন্মুখতে পঢ়া শুনা কৰিছে। বহুত ল'ৰা ছোৱালী ঘৰত নপঢ়ে, অভিভাৱকসকলেও আমাক সঁহাৰি দিছে, ৰাতিপুৱা ল'ৰা ছোৱালীক পঠাইছে, আৰু সকলোৱে একেবাৰে আন্তৰিকতাৰে সকলো ল'ৰা ছোৱালী আমি শিক্ষকসকল যিসকল আছোঁ, আমাৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ে আমাকো গাইড কৰিছে তেওঁ, আৰু আমি সেইমতে মেহনত কৰিছিলোঁ, আৰু আমি আশাও কৰিছিলোঁ যে এইবাৰ আমাৰ ৰিজাল্ট ভাল হ'ব। সেইমতে আমাৰ আল্লাই আমাৰ আশা পূৰা কৰিছে। আমাৰ ল'ৰা ছোৱালীয়ে এইবাৰ খুব ভাল প্ৰদৰ্শন কৰিছে। বিশেষকৈ আমাৰ এজনী ছোৱালী, তাই ষ্টাৰ মাৰ্ক পাইছে। যদিও অসমৰ বেলেগ বিদ্যালয়ৰ তুলনাত হয়তো এইটো এটা সাধাৰণ বিষয়, কিন্তু আমাৰ এখন স্কুল যিখনত আমি বৰ দুৰ্বল ল'ৰা ছোৱালীবিলাক পাই থাকোঁ, সেইবিলাক ল'ৰা ছোৱালীৰ তলত আমি মেহনত কৰিছোঁ। মেহনত কৰি তেওঁলোকেও পৰিশ্ৰম কৰিছে আৰু ষ্টাৰ মাৰ্ক পালে। এজনী ছোৱালী অলপ মাৰ্কৰ কাৰণে তেওঁ ষ্টাৰ মাৰ্ক পাব পৰা নাই, যদিও 3টাত লেটাৰ মাৰ্কছ পাইছে। এইটো আমাক খুব উৎসাহিত কৰিছে। আমি সকলো শিক্ষক ইমান উৎসাহিত হৈছোঁ যে আমাৰ এনেকুৱা লাগি আছে যে অহাবাৰ আমি সকলোৱে আৰু দ্বিগুণ উৎসাহেৰে কাম কৰিম। কিন্তু আৰু ল'ৰা ছোৱালীৰ কাৰণে কাম কৰিবই লাগিব। আমি শিক্ষক যেতিয়া আমাৰ নিজৰ দায়িত্ব কৰ্তব্য সেইটোৱেই। এই অঞ্চলৰ মানুহে এই বিদ্যালয়খন বনাইছে, কষ্ট কৰিছে। আমাৰ সমষ্টিৰ ভিতৰতে হয়তো আটাইতকৈ ধুনীয়া স্কুল হ'ব, আৰু আমি শিক্ষাৰ ক্ষেত্ৰতো আমি আৰু অধিক উন্নত কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, আৰু আমি চেষ্টা কৰিম। মই এই সুযোগতে আমাৰ এই বিদ্যালয়ৰ যিসকল অভিভাৱক আছে, যিসকল আমাৰ ৰাইজ আছে অঞ্চলৰ, তেখেতসকলৰো সহায় সহযোগিতা আমি কামনা কৰিম। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে তেওঁলোকেও আমাৰ লগত যদি সহযোগ কৰে, নিশ্চয় আমাৰ এই বিদ্যালয়খন এদিন এনেকুৱা অসমৰ ভিতৰত এখন খ্যাতনামা বিদ্যালয় হ'ব বুলি মোৰ আশা ভৰসা ইচ্ছা আছে। এইখিনিয়ে মোৰ ইচ্ছা, আৰু ছাত্ৰ ছাত্ৰীয়েও ভাল প্ৰদৰ্শন কৰিছে, মেহনত কৰিছে। আৰু আমবাৰী অঞ্চলৰ বিশেষকৈ আমাৰ এই ল'ৰা ছোৱালীবিলাক যিসকল যদিও অলপ পঢ়া শুনাত দুৰ্বল, বৰ পলাইট ভদ্ৰ ছাত্ৰ ছাত্ৰী, শিক্ষকসকলৰ কথাবিলাক শুধে, মানে, বা আমি যেতিয়া তেওঁলোকক কিবা ইনষ্ট্ৰাকশ্যন দিওঁ ডিনাই নকৰে, মেহনত কৰে। মেহনতি ল'ৰা ছোৱালী পৰিশ্ৰম কৰি আছে, আৰু পৰিশ্ৰমৰ ফলটো আপোনালোকে দেখি আছে যে ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে। অ'কে ছাৰ, ধন্যবাদ। তোমাৰ নাম? মিছ হাফছা বেগম। গাঁও? পূব ৰোৱাৰ পাৰ। পাছ কৰিছে এইবাৰ? হয় ছাৰ। ক'ত এডমিশ্যন ল'বা এতিয়া?
এতিয়া ফাইনেল হোৱা নাই হুম? ঘৰত এতিয়া ফাইনেল হোৱা নাই ফাইনেল পাছত কৰিব ককা দেউতা এজন ঘৰত নাই ঠিক আছে মানে তোমাৰ যিটো ছাবজেক্টত ৰাফ বিষয়ত ৰাফ আছে সেইটো ল'বা ছ'চিয়েল ছায়েন্স কমাৰ্চ তাৰপিছত আৰ্টছ আছে যিটো তোমাৰ ভাল লাগে সেইটোত ল'বা কাৰো পৰামৰ্শ অনুসৰি নহয় ছাৰসকলে আছে আলোচনা কৰি ল'বা অ'কে